নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত SCERT DLED প্ৰি-এণ্ট্ৰি টেষ্টৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ কেইটামান MCQs লৈ আহিছোঁ। মেথমেটিক্সৰ স্কোৱাৰ আৰু স্কোৱাৰ ৰুট, বৰ্গ আৰু বৰ্গমূল এই টপিকটোৰ প্ৰিভিয়াছ ইয়েৰ কেইটামান কুৱেশ্যন MCQs লৈ আহিছোঁ। লগতে কেইটামান প্ৰেক্টিছ কুৱেশ্যনো থাকিব। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। গতিকে আহক প্ৰথম কুৱেশ্যনটোলৈ আগবাঢ়োঁ। প্ৰথম প্ৰশ্নটো হৈছে 7/4/36 ৰাশিটোৰ মান কিমান হ'ব? What will be the value of the expression 7/4/36? তাৰমানে 7 সমষ্টি 34/4 ৰাশিটোৰ মান কিমান হ'ব? আমাক এই ৰাশিটো এতিয়া আমিতো যিটো মিক্স ফ্ৰেকশ্যন আছে, ইয়াত আমাৰ ফ্ৰেকশ্যনটো মিক্স হৈ আছে। 7 কি আছে 4/36 আছে, নহয় জানো? এতিয়া আমি 7 আৰু 36 মাল্টিপ্লাই কৰিম। 7 আৰু 36 কি কৰিম? পূৰণ কৰিম। পূৰণ কৰি এই 4টো যোগ কৰিব লাগিব। ঠিক আছে, তেতিয়াহ'লে কৰি যাওঁ। কি হ'ব? তলত 36 হ'ল, ওপৰত এতিয়া 7 আৰু 36 যদি পূৰণ কৰোঁ কি হ'ব? 7 36 পূৰণ কৰিলে কিমান হ'ব? 3 × 21 210 আৰু এইফালে 7 6 × 42, 210 আৰু 42 200 কিমান হ'ব? 252 আৰু এইফালে 4 আছে, 252 আৰু 4 কিমান হ'ব? 256 হ'ব, 256 হ'ব। ঠিক আছে, 256। এতিয়া আমাৰ কামটো হৈছে কি? 256ৰ বৰ্গমূল লাগে আৰু 40ৰ বৰ্গমূল লাগে। 256ৰ বৰ্গমূল কিমান হয়? 16 হয়। 16 16 পূৰণ কৰিলে 256 হয়, কাৰণ 16 16 পূৰণ কৰিলে কিমান হয়? 256 হয়। আৰু 6 6 পূৰণ কৰিলে কিমান হয়? 36 হয়। গতিকে 256ৰ স্কোৱাৰ ৰুট হ'ব 16 আৰু 36ৰ তলত 36 আছে, তাৰ স্কোৱাৰ ৰুট হ'ব 6। এতিয়া 16/6 ওলালে। ইয়াক এতিয়া যদি আমি আকৌ মিক্স ফ্ৰেকশ্যনলৈ যদি ভাঙি দিওঁ তেতিয়াহ'লে কি হ'ব? 6ৰে কেইবাৰ যায়? দুবাৰ যায়। 6 2 12 হ'ব আৰু থাকিব 4। 12 4 16 হয়। ঠিক আছে, এইটোক যদি আমি অকণমান কটাকটি কৰি দিওঁ, 4ৰে 2ৰে 4 দুবাৰ যায়, 2ৰে 6 তিনিবাৰ যায়। তাৰমানে কি থাকিল? 2 2 3, 2 সমষ্টি 3/2। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন বি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 2, √0.001ৰ মান কিমান হ'ব? এতিয়া এইটোৰ স্কোৱাৰ ৰুট লাগে আমাক। 0.0001ৰ স্কোৱাৰ ৰুট লাগে। কি হ'ব? এতিয়া আমি মন কৰোঁ প্ৰথমতে পইণ্ট কেইটাৰ আগত আছে, কেইটা সংখ্যাৰ আগত আছে? 1 2 3 4টা সংখ্যাৰ আগত আছে। গতিকে স্কোৱাৰ ৰুটত কি হয়? স্কোৱাৰ ৰুটত সদায় দুটা সংখ্যাৰ দুটা পজিশ্যনৰ আগতহে পইণ্টটো থাকিব। ঠিক আছে, তাৰ আধাটো হৈ যায়। তাৰমানে আমাৰ স্কোৱাৰ ৰুটৰ ভিতৰত এইটো কুৱেশ্যনটোৰ ভিতৰত কেইটাৰ আগত আছিল? 4টাৰ আগত আছিল। গতিকে তাৰ আধাৰ মানে 2টাৰ আগত থাকিব। এবাৰ পইণ্ট কেইটাৰ আগত থাকিব? 2টাৰ আগত থাকিব। গতিকে 1ৰ আমাৰ ইয়াত 0কেইটাৰ গুৰুত্ব নিদিব। ইয়াত কোন আছে? নাম্বাৰটো 1 আছে। 1ৰ বৰ্গমূল সদায় 1 হয়। ঠিক আছে, এতিয়া বাকী আৰু ইয়াত 0 এটা বহুৱাই লৈ আমি দুটা নাম্বাৰ কৰি এনেকৈ তাৰ আগত পইণ্ট দি ল'ম। ঠিক আছে, দুটা ডিজিট কৰি তেনেকৈ পইণ্ট দি ল'ম। তাৰমানে 0.01 আছে। 0.01 আগফালে 0 এটা পইণ্ট দি লওঁ, 0.01। তেতিয়াহ'লে অপশ্যন চি শুদ্ধ উত্তৰ, 0.01। নেক্সট তলত দিয়া কোনটো 0.009ৰ বৰ্গমূল? এই আগৰ কুৱেশ্যনৰ দিনা ছেমে আছিলে। 0.009ৰ আৰু এটা 0 আছে, 0.009ৰ স্কোৱাৰ ৰুট কি হ'ব? তেতিয়াহ'লে 9ৰ স্কোৱাৰ ৰুট 3 হয়। আৰু 0 পইণ্ট কেইটাৰ আগত আছে? 1 2 3 4টাৰ আগত আছে। গতিকে ইয়াত পইণ্ট কেইটাৰ আগত থাকিব? 2টাৰ আগত থাকিব। এইটো এটা আৰু ইয়াত এটা 0 দি ল'ম আমি। ঠিক আছে, গতিকে 2টাৰ আগত পইণ্ট আহিব আৰু পইণ্টৰ আগফালে 0 এটা বহাম, 0.03। অপশ্যন চিটো শুদ্ধ উত্তৰ। নেক্সট 0.01ৰ বৰ্গমূল কিমান? হোৱাট ইজ দ্য স্কোৱাৰ ৰুট অফ 0.01? একেই কুৱেশ্যন, ছেম একে পেটাৰ্ণত আছে। 0.01 ইয়াৰ স্কোৱাৰ ৰুট লাগে। বৰ্গমূল মানে স্কোৱাৰ ৰুট। গতিকে 1ৰ স্কোৱাৰ ৰুট 1 হ'ব। ইয়াত পইণ্ট কেইটাৰ আগত আছিলে? 2টাৰ আগত আছিলে, 1 2। গতিকে ইয়াত পইণ্ট কেইটাৰ আগত থাকিব? 1টাৰ আগত থাকিব। গতিকে 0.1। অপশ্যন এ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, যদি √1 to 96 = x², তেন্তে xৰ মান কিমান হ'ব? এই কুৱেশ্যনটোত অপশ্যনবিলাক দিবলৈ থাকি গ'ল। আমি xৰ মান উলিয়াবলৈ চেষ্টা কৰোঁ আহক। √1 to 96 = x²। 1 to 96ৰ
এই ইয়াৰ বৰ্গমূলটো আপোনালোকে মনত ৰাখিব 1296ৰ বৰ্গমূল হৈছে 36 1296টো এনেকুৱা এটা নাম্বাৰ যাৰ মানে সহজতে ইয়াৰ ট্ৰিক্স নাই খুব সহজতে উলিওৱাৰ ইয়াৰ ট্ৰিক্স নাই 1296 বাকী এনেকুৱা আৰু কিছুমান নাম্বাৰ আছে সেইবিলাকৰ আমি স্কোৱাৰ ৰুট উলিওৱাৰ সহজ ট্ৰিক্স আমাৰ ইউটিউবত বহুত এভেইলেবল আছে অন্যান্য যিবিলাক নাম্বাৰ আৰু স্কোৱাৰ ৰুটৰ সেইবিলাক ট্ৰিক দি চলি যায় কিন্তু এই 1296টো অলপ এক্সেপশ্যন হয় ট্ৰিক্সৰ সহায়ত সহজতে আপোনালোকে উলিয়াব নোৱাৰিব গতিকে 1296ৰ আপোনালোকে 36 ডাইৰেক্ট মনত ৰাখিব 1296ৰ স্কোৱাৰ ৰুট হ'ব 36 কিমান হয় 36 এইটো মনতে ৰাখিব 36 ইকুৱেল কিমান হয় x স্কোৱাৰ এতিয়া 36টোক আমি কি লিখিব পাৰোঁ 6 স্কোৱাৰ ইকুৱেল x স্কোৱাৰ ইয়াৰ তেতিয়াহ'লে স্কোৱাৰবিলাক যদি আমি উঠাই দিওঁ তেতিয়াহ'লে কি দেখা পাইছে xৰ ভেলুটো কি দেখা পাইছে 6 দেখা পাইছে xৰ ভেলুটো কি দেখা পাব কি হ'ব xৰ ভেলুটো 6 ঠিক আছে এই 1296ৰ স্কোৱাৰ ৰুট 36 মনত থ'ব আৰু যদি মনত নাথাকে তেতিয়াহ'লে কি কৰিব আৰু এটা উপায় দি দিছোঁ সেইটো হৈছে 1296 এনেকৈ হেৰি কি বুলি কয় প্ৰাইম ফেক্টৰাইজেশ্যন কৰি চাব 2 6 গুণ 12 2 24 2 গুণ 4 2 4 গুণ 8 চৰি এইটো ভুল হৈ গ'ল 2 4 গুণ 8 ইয়াৰ এক বাকী থাকিল 16 হ'ল 2 8 গুণ 16 এগেইন 2 3 গুণ 6 2 গুণ 4 2 4 গুণ 8 এগেইন 2 16 গুণ 32 2 2 গুণ 4 এগেইন 2 8 গুণ 16 2 গুণ 2 এতিয়া 3ৰে যাব 3 27 81 হয় 3 গুণ 3 9 গুণ 27 হয় আৰু 3 3 গুণ 9 হয় এতিয়া আপোনালোকে ইয়াত পেয়াৰবিলাক চাওক এই 2 2ৰ পৰা এযোৰা 2 আহিব এই যোৰাৰ পৰা এটা 2 আহিব এই 3 3 এই যোৰাৰ পৰা এটা 3 আহিব আৰু এই 3ৰ পৰা এটা যোৰা আহিব গতিকে আপোনালোকে এযোৰ দুযোৰ 3 যোৰ 4 যোৰ এনেকুৱা নাম্বাৰ পাইছে এই যোৰৰ পৰা 2 আহিল এই যোৰৰ পৰা 2 আহিল এই যোৰৰ পৰা 3 আহিল আৰু এই যোৰৰ পৰা লাষ্টৰ যোৰৰ পৰা 3 আহিল গতিকে এই 2 দুগুণ কিমান হ'ল 4 4 3 12 3 12 গুণ 36 এনেকৈ আপোনালোকে খুব সহজতে উলিয়াই ল'ব পাৰিব ঠিক আছে এইটো 36 হ'ল x স্কোৱাৰ ইকুৱেল 36 মানে 6 স্কোৱাৰ বুলি লিখিব পাৰোঁ 36ক 6 স্কোৱাৰ গতিকে x স্কোৱাৰ ইকুৱেল 6 স্কোৱাৰ হ'ল গতিকে স্কোৱাৰবিলাক যদি আমি ৰিমুভ কৰি দিওঁ এইবিলাক যদি আমি নাইকিয়া কৰি দিওঁ তেতিয়াহ'লে xৰ ভেলুটো আমি কি পাইছোঁ 6 পাইছোঁ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যনটো দিয়া নাই গতিকে ইয়াৰ xৰ ভেলুটো হৈছে 6 ঠিক আছে নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটো আটাইতকৈ সৰু সংখ্যা যাক 300ৰ লগত যোগ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পাম which of the following is the smallest number that must be added to 300 to get a perfect square আমি এতিয়া 300ৰ লগত কাক যোগ কৰিলে পাৰফেক্ট স্কোৱাৰ পাম 300ৰ লগত যদি এইটো 36 যোগ কৰিলোঁ 336 325 হ'ব ইয়াত যদি 300 যোগ কৰি দিওঁ 324 আৰু ইয়াত যদি 300 পূৰণ কৰি দিওঁ 316 হয় আপোনালোকে স্কোৱাৰ ৰুটৰ টেবুল যদি আপোনালোকে মনত ৰাখিছে তেতিয়াহ'লে গম পাব যে এই 324 নাম্বাৰটো এটা স্কোৱাৰ নাম্বাৰ হয় ঠিক আছে 18 স্কোৱাৰ কৰিলে কি হয় 324 হয় 18 স্কোৱাৰ কৰিলে 324 হয় এনেকুৱা স্কোৱাৰ নাম্বাৰবিলাক আপ টু 30 লৈকে মনত ৰাখিব পাৰিলে খুবেই ভাল গতিকে 18 স্কোৱাৰ কৰিলে কি হয় 324 হয় গতিকে 300ৰ লগত আমি অপশ্যন চি 24 যদি যোগ কৰোঁ তেতিয়া 324 হ'ব আৰু 324টো এটা পাৰফেক্ট স্কোৱাৰ নাম্বাৰ হয় ঠিক আছে নেক্সট কুৱেশ্যন এতিয়া কেইটামান প্ৰেক্টিছ কুৱেশ্যন কৰোঁ কুৱেশ্যন হৈছে এটা নিখুঁত বৰ্গ পাবলৈ হ'লে নিখুঁত মানে পূৰ্ণবৰ্গ একেটাই হয় এটা পূৰ্ণবৰ্গ পাবলৈ 968ক কোনটো আটাইতকৈ সৰু সংখ্যাৰে হৰণ কৰিব লাগিব টু গেট এ পাৰফেক্ট স্কোৱাৰ বাই হোৱাট স্মলেষ্ট নাম্বাৰ শুড 968 বি ডিভাইডেড এইটো এতিয়া ক্লাছ 8ৰ কিতাপত এইবিলাক কুৱেশ্যন খুব দিয়া আছে 968 আমাক দিয়া আছে 968 ঠিক আছে ইয়াক কি সংখ্যাৰে হৰণ কৰিলে এই 968টো এটা পাৰফেক্ট স্কোৱাৰ হৈ যাব পাৰফেক্ট স্কোৱাৰ বনি যাব তাৰমানে 968টো এতিয়া আমি এই 968ক প্ৰাইম ফেক্টৰাইজেশ্যন কৰি লওঁ 2ৰে ডিভাইড কৰোঁ 2 4 গুণ 8 2 8 গুণ 16 হ'ব 2 4 গুণ 8 হ'লে ইয়াত এক বাকী থাকিল 1 10 16 2 8 গুণ 16 2 4 গুণ 8 এগেইন 2ৰে ডিভাইড কৰোঁ 2 2 গুণ 4 2 4 গুণ 8 2 2 গুণ 4 এগেইন 2ৰে ডিভাইড কৰোঁ 2 2 গুণ কিমান হ'ব 2 গুণ 2 2 2 গুণ 4 2 গুণ 2 আৰু এইকেইটা পূৰণ কৰিলে কি পাম আমি 11 আৰু 11 11 11 1 6 এতিয়া আপোনালোকে মন কৰক কি ওলাইছে নাম্বাৰবিলাক 2
2 ওলাইছে, এইফালে 2 এটা ওলাইছে, এইফালে 2 এটা ওলাইছে, এইফালে 11 11, তাৰমানে 11 আৰু 11 ওলাইছে। আপোনালোকে চাওক ইয়াত পেয়াৰ হৈ আছে হয়নে, ইয়াতো এইটো জোৰ বনি আছে, গতিকে চিংগুল আছে কোন 2, এই 2টোকে আমি আঁতৰাব লাগিব। তো হৰণ কৰিব হ'লে আমি 2ৰে হৰণ কৰি দিব লাগিব, তেতিয়াহে 2 2 কেঞ্চেল গুচি যাব, তেতিয়া থাকিব আমাৰ এই পাৰফেক্ট স্কোৱাৰ, এই যোৰা থাকি যাব, যেতিয়া যোৰা থাকে তেতিয়া পাৰফেক্ট স্কোৱাৰ হৈ থাকে তাৰমানে। গতিকে এই 2টোক আঁতৰাবলৈ হ'লে আমি কি কৰিব লাগিব, 2ৰে ডিভাইড কৰিব লাগিব, গতিকে শুদ্ধটো হ'ব অপশ্যন এ 2। নেক্সট 8 8 12 15 আৰু 20ৰে বিভাজ্য আটাইতকৈ সৰু বৰ্গ সংখ্যাটো কি? 8 12 15 আৰু 20ৰে বিভাজ্য আটাইতকৈ সৰু বৰ্গ সংখ্যাটো কি? গতিকে 8 what is the least square number divisible by 8 12 and 15 and 20? 8 12 15 আৰু 20, ইহঁতৰ এলচিএমটো উলিয়াই লওঁ প্ৰথমতে। 2 4 গুণ কিমান হয়? 8 হয়, 2 6 গুণ 12 হয়, 15টো নাযায়, 2 10 গুণ 20 হ'ব। এতিয়া আকৌ 2ৰে কৰোঁ, 2 2 গুণ 4, 2 3 গুণ 6, 15ক আকৌ নাযায়, 2 5 গুণ 10। এতিয়া আমি 3ৰে ডিভাইড কৰোঁ, 3য়ে 2ক নাযায়, 3য়ে 1 গুণ 3, 3 5 গুণ 15, আৰু লাষ্টত থাকিলে 5। আকৌ 5ৰে ডিভাইড কৰোঁ, 5ৰে 2ক নাযায়, 5ৰে 1ক নাযায়, 5ৰে 1ক যায়, 5 গুণ 5, 5ৰে 5ক যায়, 5 গুণ 5। গতিকে আল্টিমেটলি আমাক কি থাকিলে, এলচিএম পাবলৈ হ'লে আমাক 2 2 3 5 2 এইখিনিলৈকে ল'লেই হ'ল। 2 2 3 5 2 কিমান হ'ব? কি হ'ব এলচিএম কি হ'ব এতিয়া? 2 পূৰণ 2 পূৰণ 3 পূৰণ 5 পূৰণ 2, গতিকে 5 2 গুণ হ'ল 10, 2 2 গুণ 4 3 গুণ 12, 12 আৰু 10 120 হ'ল। এতিয়া এই 120টো আমাৰ এলচিএম হৈ আছে, এলচিএম। গতিকে আমি স্কোৱাৰ ৰুট পাবলৈ হ'লে ইয়াত এতিয়া আটাইতকৈ সৰু বৰ্গ সংখ্যাটো কোনটো হয়? 3600 হ'ব নে 9300 হ'ব নে 63 হ'ব নে 43 হ'ব? এতিয়া ইয়াত স্কোৱাৰ নাম্বাৰনো কোনটো হৈ আছে? স্কোৱাৰ নাম্বাৰ মন কৰক, অপশ্যন এ 3600 আছে, অপশ্যন বি আছে 93, কোনটো স্কোৱাৰ নাম্বাৰ হয়? নিশ্চয় 36টো স্কোৱাৰ নাম্বাৰ হয়, হয়নে নহয়? বাকী 93টো নহয়, 63 নহয়, 43টো নহয় স্কোৱাৰ নাম্বাৰ। তেতিয়াহ'লে আমাৰ অপশ্যন সেইফালৰ পৰা চাব গ'লে অপশ্যন এটোৱে শুদ্ধ হ'ব। নহ'লে কি হ'ব, আমি এই 3600ত আমি কি কৰোঁ, 3600টোক যদি আমি ভাঙি দিওঁ তেতিয়াহ'লে কি হ'ব, 36 3 into 120, 30 into 120, আমাৰ এই 120টো ওলাইছে নে? ওলাইছেনে এলচিএমটো? 120টো ইয়াত আছেগৈনে? আছে। গতিকে সেই তেনেকৈ আমি যদি ভাঙি লওঁ 3600টো 30 আৰু 120 যদি পূৰণ কৰোঁ তেতিয়া 3600 হয়, আৰু ইয়াত এই 120টো আছে, গতিকে আমাৰ এলচিএমটো য'তে আছে তাতেই আমাৰ সেইটো কুৱেশ্যনটো হ'ব এনচাৰটো। গতিকে অপশ্যন এ শুদ্ধ হ'ব 3600। নেক্সট কুৱেশ্যন, এই সমীকৰণটোত এক্সৰ মান কিমান? √4x - 1 = 3, ফাইণ্ড দ্য ভেলু অফ এক্স। √4x - 1 = 3 আছে, এইটো ইকুৱেশ্যনৰ আমাৰ এক্সৰ ভেলুটো লাগে। গতিকে ইয়াত আমাৰ স্কোৱাৰ ৰুট আছে, স্কোৱাৰ ৰুটটোক উঠাবলৈ হ'লে আমি কি কৰিব লাগিব, এইটো যদি উঠাই দিওঁ 4x - 1 স্কোৱাৰ ৰুট উঠি গ'ল, তেতিয়াহ'লে আমি এইফালে স্কোৱাৰ কৰিব লাগিব, তাৰমানে 3 স্কোৱাৰ কৰিব লাগিব। 3 স্কোৱাৰ কৰিলে কি হয়, 9 হয়। এতিয়া 4x = কিমান হ'ব, 9 + 1 হৈ যাব, হয়নে? গতিকে x = কিমান হ'ব, 10/4 হ'ব। 10/4 মানে কি, 10ক যদি ডিভাইড কৰোঁ 2ৰে, 5 2 গুণ 10 হ'ব, 2 2 গুণ 4 হ'ব, 5/2। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 5/2। নেক্সট কুৱেশ্যন, √0.000144ৰ মান কিমান হ'ব? আমাক সেইটো লাগে √0.000144। গতিকে 144ৰ আমি স্কোৱাৰ ৰুট কি হয়, 12, আমি জানো 144ৰ স্কোৱাৰ ৰুট কি হয়, 12 হয়। 12 পূৰণ কৰিলে কি হয়, 144 হয়। গতিকে 144ৰ আমাৰ স্কোৱাৰ ৰুট হৈছেগৈ 12। এতিয়া পইণ্ট কেইটাৰ আগত আছে, 1 2 3 4 5 6টাৰ আগত আছে পইণ্ট, গতিকে স্কোৱাৰ ৰুটত 3টা আগত পইণ্ট হ'ব। গতিকে ইয়াতে আমাৰ 2টা নাম্বাৰহে হ'ল, 2 আৰু 1, 2টা ডিজিট হ'ল, গতিকে আৰু এটা ডিজিট 0 দি ল'ম আমি, তো তাৰ আগত পইণ্টটো দি দিলোঁ। 3টা হ'ল নে এতিয়া?
0 1 2 তিনিটাৰ আগত পইণ্ট বহাই আমি এতিয়া তাৰ আগত এটা পইণ্ট দি দিব পাৰোঁ 0.012 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 0.012 নেক্সট কুৱেশ্যন কিউব ৰুট অফ 412/125 ভেলু কিমান হ'ব কিউব ৰুট অফ 4 সমষ্টি 125 ভাগৰ 12 এতিয়া আমি কিউব ৰুট আমাক স্কোৱাৰহে আমাৰ চিলেবাছত দিয়া আছিল কিন্তু কিউব ৰুটৰ কুৱেশ্যন এটা ইয়াত দি দিছোঁ এইটো কি হ'ব কিউব ৰুট অফ কিমান হ'ব 4 আৰু 125 পূৰণ কৰিব লাগিব প্ৰথম কথা 4 আৰু কি পূৰণ কৰিব লাগিব 4 আৰু 125 পূৰণ কৰিব লাগিব 4 আৰু 125 পূৰণ কৰিলে তলততো 125 থাকিব ওপৰত 4 আৰু 125 পূৰণ কৰিলে কিমান হ'ব 400 আৰু ইফালে 25 পূৰণ কৰিলে 100 500 হ'ব 4 আৰু 125 পূৰণ কৰিলে 500 হ'ল আৰু ইফালে 12 আছে 512 আছে কিমান হ'ল 512 এতিয়া 125ৰ ঘনমূল লাগে কিউব ৰুট মানে ঘনমূল কি সংখ্যা পূৰণ কৰিলে 125 হ'ব তিনিবাৰ পূৰণ কৰিব লাগিব স্কোৱাৰ ৰুটত কি হয় দুবাৰ পূৰণ কৰিব লাগে যেনে 7 আৰু 7 পূৰণ কৰিলোঁ 49 তো 49ৰ স্কোৱাৰ ৰুট হৈ গ'ল 7 ডাবল দুবাৰ পূৰণ কৰিলে কিউব ৰুটত কি হয় এইটো আমাৰ কিউব ৰুট আছে কিউব ৰুটত আমাক তিনিবাৰ লাগে কেইবাৰ লাগে কিউব ৰুটত আমাক তিনিবাৰ পূৰণ কৰি দেখুৱাব লাগে তাৰমানে ইয়াত 5 পূৰণ 5 যদি তিনিবাৰ পূৰণ কৰোঁ তেতিয়াহ'লে 125 হয় সকলোৱে জানে এইটো হয় নহয় গতিকে 125ৰ কিউব ৰুট কি হ'ব 5 125ৰ কিউব ৰুট হ'বগৈ 5 এতিয়া ওপৰত আছে 512 কি পূৰণ কৰিলে 512 হয় তো 512ৰ কাৰণে কিমান হ'ব 8 আৰু 8 আৰু 8 তিনিটা 8 যদি পূৰণ কৰোঁ 8 8 গুণ কিমান হয় 64 হয় আৰু লগত 8 এটা পূৰণ যদি কৰি দিয়ে আপোনালোকে চাব 8 4 গুণ 32 2 3 8 4 48 52 512 হৈ যায়গৈনে গতিকে 512ৰ ঘনমূল কি হ'ব 8 গতিকে 8/5 হৈছে এনচাৰটো ইয়াকে যদি আমি ভালকৈ যদি ডিভাইড কৰোঁ 5ৰে কিমান হ'ব 5ৰে 8ক কেইবাৰ যায় এবাৰ যায় 5 গুণ 5 আৰু বাকী থাকিব কিমান 3 হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1 সমষ্টি 5/3 অপশ্যন এ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 12 √45 প্লাছ √7 প্লাছ √81ৰ মান কিমান হ'ব তো আমাৰ 45 প্লাছ √7 প্লাছ √81 ঠিক আছে ইয়াত এতিয়া কি হ'ব আমি প্ৰথমতে এই 81ৰ আমি স্কোৱাৰ ৰুটটো লৈ লওঁ 81ৰ স্কোৱাৰ ৰুট কিমান হয় 81ৰ স্কোৱাৰ ৰুট 9 হয় 9 9 একাশী হয় 9ৰ লগত আকৌ 7 যোগ লাগিলে কিমান হ'ব আকৌ বাহিৰত আছে 45 এইটো কৰি যাওক কিমান হ'ব √45 প্লাছ 9 7 16 হয় 16ৰ বৰ্গমূল কিমান হয় 9 7 16 হয় 16ৰ আকৌ স্কোৱাৰ ৰুট আছে নহয় স্কোৱাৰ ৰুট 16ৰ স্কোৱাৰ ৰুট 4 হয় 4 4 গুণ 16 হয় 45 আৰু 44 প্লাছ কৰিলে কিমান হয় 49 হয় 49ৰ স্কোৱাৰ ৰুট কিমান হয় 7 হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 7 নেক্সট কুৱেশ্যন তলৰ কোনটো অংক এটা পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ ঘৰত থাকিব নোৱাৰে এইটো থিয়ৰিটিকেল কুৱেশ্যন কোনটো সংখ্যা তলত যে ডিজিট দিয়া আছে কোনটো অংক পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ ঘৰত থাকিব নোৱাৰে মানে পাৰফেক্ট স্কোৱাৰৰ যিবিলাক ডিজিট আছে ইউনিট ডিজিট তাত ইউনিট প্লেছৰ সেই ঠাইত কি থাকিব নোৱাৰে কোনটো ডিজিট থাকিব নোৱাৰে সেইটো সুধিছে এতিয়া পাৰফেক্ট স্কোৱাৰবিলাকনো কেনেকুৱা 1 আৰু 1 পূৰণ কৰিলে আমাৰ 1 হয় তাৰমানে 1 থাকিব পাৰে ইউনিট ডিজিটত 2 আৰু 2 পূৰণ কৰিলে কিমান হয় 4 হয় তাৰমানে 4ও থাকিব পাৰে 3 আৰু 3 পূৰণ কৰিলে কিমান হয় 9 হয় তাৰমানে 9ও থাকিব ইউনিট ডিজিটত তাৰপিছত 4 আৰু 4 পূৰণ কৰিলে কিমান হয় 16 হয় তাৰমানে 6টো থাকিব পাৰে লাষ্টত ইউনিট ডিজিট ঠিক আছে তাৰমানে 4 থাকিব পাৰে 6ও থাকিব পাৰে আৰু আমাৰ এই যে 9 ওলাইছে 9টো থাকিব পাৰে তেতিয়াহ'লে 4 9 6 এইবিলাক থাকিব পাৰে তেতিয়াহ'লে কোন থাকিব নোৱাৰে অপশ্যন মতে 8 থাকিব নোৱাৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 8 নেক্সট কুৱেশ্যন নম্বৰ 14 যদি x বাই কি দিছে আমাৰ √0.09 কি দিছে 0.09 ইজ ইকুৱেল 12 দিয়া আছে তেতিয়া আমাৰ এই এক্সৰ ভেলুটো লাগে তেতিয়া আমি কি কৰিম x বাই 0.09 মানে কি 9ৰ স্কোৱাৰ ৰুট কিমান হয় 3 হয় আৰু ইয়াত পইণ্ট দুটাৰ আগত আছিল পইণ্ট কেইটাৰ আগত আছিল দুটা ডিজিটৰ আগত আছে 9ৰ আগত আৰু 0ৰ আগত পইণ্ট আছে তেতিয়াহ'লে কি হ'ব
স্কোৱাৰ ৰুটত এটাৰ আগত হ'ব, তাৰমানে 3ৰ আগতে পইণ্টটো আহি যাব 0.3 তাৰমানে ইজ ইকুৱেল 12। তেতিয়াহ'লে x ইজ ইকুৱেল কিমান হ'ব 0.3 আৰু 12 মাল্টিপ্লাই কৰিব লাগিব। x ইজ ইকুৱেল কিমান হ'ব 36, 3 আৰু 12 গুণ কৰিলে 36, কিন্তু ইয়াত যে পইণ্ট এটাৰ আগত আছে সেইকাৰণে ইয়াত এনচাৰটো পইণ্ট এটাৰ আগত হ'ব। গতিকে x ইজ ইকুৱেল 3.6, ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি 3.6। নেক্সট কুৱেশ্যন আৰু আজিৰ ভিডিঅ'টোৰ অন্তিম কুৱেশ্যন। এই কুৱেশ্যনটো আমি স্কোৱাৰ ৰুট 7056ৰ বৰ্গমূল কিমান হ'ব, স্কোৱাৰ ৰুট অফ 7056, 7056। এতিয়া আমাৰ ইয়াৰ স্কোৱাৰ ৰুট লাগে, ঠিক আছে। ইয়াৰ স্কোৱাৰ ৰুটটো কি হ'ব, লাষ্টৰ ডিজিটটো লাষ্টৰ ফালৰ পৰা আমি পেয়াৰ কৰিম। এইটো জোৰ কৰিলোঁ। 56ৰ ইউনিট ডিজিট কি আছে 6 আছে। এতিয়া কি পূৰণ কৰিলে 6 ওলায়, আমি জানো 4 আৰু 4 পূৰণ কৰিলে 16 হয়, আৰু 6 আৰু 6 পূৰণ কৰিলে 36 হয়। এই দুইটা কেছতে ইউনিট ডিজিট আমাৰ কি ওলায় 6 ওলায়, হয়। গতিকে আইদাৰ আমাৰ এই 7056ৰ যিটো স্কোৱাৰ ৰুট হ'ব তাৰ ইউনিট ডিজিটত হয় 4 থাকিব পাৰে, নহ'লে 6 থাকিব পাৰে, 4 থাকিব পাৰে, নহ'লে 6 থাকিব পাৰে। তাৰপিছত এতিয়া এই 70টো মনত কৰক, 70টো এটা নাম্বাৰ আগফালে জোৰকৈ ল'লোঁ আমি। এতিয়া 70টো কাৰ মাজত থাকিব, 70 পাৰফেক্ট স্কোৱাৰ কোনবিলাকৰ মাজত থাকে 70টো, নিশ্চয় 64 মানে 8 স্কোৱাৰ মানে কিমান 64, আৰু 7 স্কোৱাৰ মানে 9 স্কোৱাৰ মানে কিমান 81। সেই দুটাৰ মাজতে এই 70 সংখ্যাটো পাব আপোনালোকে, মানে 64 আৰু 81ৰ মাজতে আপুনি কি পাব, এই 70 নাম্বাৰটো পাব। এতিয়া ইয়াত যে 8 স্কোৱাৰ ইজ ইকুৱেল 64 পাইছিলোঁ আৰু 9 স্কোৱাৰ মানে 81 পাইছিলোঁ, এই ক্ষেত্ৰত আমি সদায় এই সৰুটো ল'ব লাগে, 8টো ল'ব লাগিব। তাৰমানে ইয়াত 84 আৰু 86 এই দুটা অপশ্যন আপোনালোকৰ ওলাই গৈছে। গতিকে 84 আৰু 86ৰ ভিতৰত কোনোবা এটা হ'ব, চি আৰু ডিটো নহয়। এতিয়া 84 হ'বনে 86 হ'ব, 84 হ'বনে 86 হ'ব, মন কৰক। 64ৰ 70টো কাৰ ওচৰত, 64ৰ ওচৰত নে 81ৰ ওচৰত, কাৰ ওচৰত 70টো কাৰ ওচৰত, আটাইতকৈ ওচৰত 64ৰ ওচৰত হয় 70টো, ঠিক আছে। কাৰণ 64ৰ লগত 6 দিলেই 70 হৈ যায়, কিন্তু এইফালে আমি 11 আহিব লাগিব 81 পাবলৈ। গতিকে 70টো 64ৰ ওচৰত হয়। সেইকাৰণে যোনটো ওপৰতো আমি ওচৰত আছিলে, 64 নাম্বাৰটো ওচৰত আছে 70, গতিকে ইয়াতো আমি সেই ওপৰৰ নাম্বাৰটোকে ল'ম, 84টোকে ল'ব লাগিব। গতিকে 7056ৰ স্কোৱাৰত কিমান হ'ব 84 হ'ব, ঠিক আছে। এনেকৈ আমি এই ট্ৰিকটোৰ সহায়ত আমি স্কোৱাৰত উলিয়াব পাৰোঁ। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 84, 7056ৰ স্কোৱাৰত হ'ব 84। গতিকে এইখিনি আছিলে কুৱেশ্যনবিলাক। আশা কৰোঁ এই কুৱেশ্যনবিলাকে আপোনালোকক উপকৃত কৰিব। এনেকুৱা ধৰণৰ আৰু ভিডিঅ'ছ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যিসকলে নতুনকৈ আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। থেংক ইউ।